কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ কথা অতি স্পষ্ট যে জুবিন গাৰ্গক আমি মৰ্যাদা সহকাৰে কায়িকভাৱে বিদায় দিছোঁ আৰু ন্যায়পালিকাৰ পৰা ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আপোচ কাকো কৰিবলৈ নিদিওঁ। ন্যায় প্ৰাপ্তি আমাৰ প্ৰধান লক্ষ্য। সমান্তৰালভাৱে শ্ব' মাষ্ট গ' অন। সমান্তৰালভাৱে যিদৰে আপোনালোকে এই ভিডিঅ' ইনজেষ্ট কৰিব লাগিব, হাজাৰ বাধা বিঘিনি শিলগুটিৰ মাজতো আপোনালোকে নিউজ যিদৰে কৰিছে, ঠিক সেইদৰে জুবিনৰ প্ৰতিমূৰ্তি কোনো ভাস্কৰে এতিয়া নিৰ্মাণ কৰি আছে। ঠিক সেইদৰে আমিও যিখিনি সমাজৰ বাবে কৰিবলগীয়া কাম কৰি আছোঁ, তাৰ মাজতে ARDৰ চাকৰিও 36,000 মানুহে চাকৰি পালে। গতিকে সকলো কাম চলি থাকিব, সমান্তৰালভাৱে ন্যায়ৰ কথা চলি থাকিব। আৰু যে তৃতীয় পক্ষ কাৰ প্ৰৰোচনাত মই নকওঁ, ৰাইজে ইতিমধ্যে তেওঁলোকক ধৰা পেলাইছে। মানুহৰ বিভিন্ন ন্যস্ত স্বাৰ্থ জড়িত মহলৰ চক্ৰান্তত এই যে ফ্ৰিঞ্জ এলিমেণ্টবিলাক জুবিন অনুৰাগী ভিৰৰ মাজত সোমাই পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা দেখা যায় তৃতীয় পক্ষ বুলি যাক সকলোৱে কয়। তেনেকুৱা পক্ষৰ পৰা আমিও সাৱধান থাকিব লাগিব, আমি সচেতন হ'ব লাগিব। আৰু আমি ভাবোঁ যে আৰক্ষীয়ে তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, ন্যায়পালিকাই। যে দিল্লী বিমানবন্দৰত এটা মানে ভিডিঅ' হেৰি হৈছে, ভাইৰেল হৈছে আৰু নিজে শ্বেয়াৰ কৰা দেখিছোঁ আপুনি চেণ্ডেল পিন্ধি সেৱা কৰা এতিয়া মোৰ এতিয়া জোতাযোৰ চালে গম পাব, তাত মোৰ জোতাযোৰো স্পষ্ট হৈ আছে। যদি ভিডিঅ'টো চাই তাত মোৰ জোতাযোৰ স্পষ্ট হৈ আছে। আমাৰ যে কি বুলি কয় এই মোজা, যিটো জোতাৰ দৰে মোজা, মই এতিয়া দেখুৱালে দেখুৱাটো প্ৰয়োজন নাই। অকণমান আঁঠু মানে পানী গাঁঠিলৈ গৈ থকা যে মোজাপাত, সেই মোজাপাত পিন্ধি মই সহায় কৰিছোঁ। জোতাযোৰ ফ্ৰেমত দেখি থোৱা আছে। আৰু আটাইতকৈ ডাঙৰ কথা, তাৰ পিছৰ ভিডিঅ'টোত মোক গালি পাৰিছে, এওঁ মায়াবিনী ৰাতিৰ বুকুত গোৱা নাই। মই কি বুলি কওঁ, মোৰ 35 বছৰ পুৰণি বন্ধু, তাত মই নিজে ৰিচিভ কৰিছোঁ তেওঁৰ কায়িক দেহ। তাত তেওঁৰ আটাইতকৈ নিকট বন্ধুজনে তাত গান গাবনে নাগায়। তাত আন মানুহৰ দৰে প্ৰত্যেক মানুহৰ শোক কৰাৰ কথাবিলাক বেলেগ বেলেগ। মই তাত কেনেকৈ কান্দিম নে নাকান্দিম, মই আজি পৰ্যন্ত এটোপালো চকু পানী ওলোৱা নাই। কিন্তু মোৰ বন্ধু শুই আছে তাত নিথৰ হৈ। হয়তো সেই সময়ত মই মায়াবিনী ৰাতি বুকুত গান গাব নোৱাৰোঁ, মই আজিলৈকে হয়তো গোৱাই নাই কিজানি। মই ক'ৰবাত যদি নিজে ওলাইছে মই নাজানো। তেওঁৰ নিকট বন্ধুজনে গাব পৰা নাই গানটো। সেইটোলৈ মোক কংগ্ৰেছে কি কৰিছে, গোল এটা দি এনেকৈ দিছে যে এইজনলৈ মন কৰক, ইমান অহংকাৰী, মায়াবিনী গানটো গোৱা নাই। মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড শুই আছে তাত গান নে কাম কংগ্ৰেছৰ মানুহৰ মতে মই তাত তেওঁলোকৰ ডিজাইন মতে তেওঁলোকে বিচৰা ধৰণে মই শোক প্ৰকাশ কৰিম নেকি? আমিহে জানো। কাইলৈ পৰহিলৈ যিবিলাকে ফেচবুকত লিখিছে তেওঁলোকে পাহৰি যাব জুবিন গাৰ্গক। মৃত্যু পৰ্যন্ত এই বিষ আমি বুকুত কঢ়িয়াই লৈ ফুৰিম, হাজাৰ লাখ অনুৰাগীৰ দৰে। SIT গৈ কি পাইছে কি নাই পোৱা সেয়া নিশ্চিতভাৱে সময় সাপেক্ষে, নিয়ম সাপেক্ষে SITৰ মুখপাত্ৰ বা মুৰব্বীয়ে জনাব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে ইতিমধ্যে SIT গৈ ছিংগাপুৰত উপস্থিত হৈছেগৈ। তাৰ সংশ্লিষ্ট বিষয়া বা বিভাগৰ সৈতে তেওঁলোকে কথা পাতিছে, কোনখিনি জনাব লাগে, ৰাজহুৱা কৰিব লাগে, কোনখিনি নালাগে বা কি কথা বতৰা নিশ্চিতভাৱে আমি আশা কৰিছোঁ জনাবগৈ। খুব নিয়াৰিকৈ যেনেকৈ কৰা হৈছিল, নিৰ্দিষ্ট সময়ত যেনেধৰণে ভবা হৈছিল, মুখ্যমন্ত্ৰীৰ দ্বাৰা কোৱা হৈছিল আমি দেখিছোঁ, ঠিক তেনেধৰণে কৈ অহা হৈছে। আৰু য'ত SITয়ে হওক বা যিকোনো সংশ্লিষ্ট এনেধৰণৰ বিভাগ, মন্ত্ৰালয়, দপ্তৰে যেতিয়াই বিদেশ মন্ত্ৰালয়ক সহযোগিতা বিচাৰে, তেতিয়া আমাৰ বিদেশ মন্ত্ৰালয়ে ৰাষ্ট্ৰবিলাকৰ ওপৰত সৈতে থকা দ্বিপাক্ষিক সম্পৰ্ক, চুক্তি বা ইত্যাদিৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায়। গতিকে SIT গৈছে, যিদৰে ভাবিছোঁ তেনেধৰণে হৈছে। SIT এজনীয়া ন্যায়িক আয়োগ ইতিমধ্যে গঠন কৰি দিয়া হৈছে। SITয়ে কিদৰে কাম কৰিছে আমি প্ৰায়বিলাক কামেই দেখিছোঁ, কেনেকৈ 11জন লোকৰ 10জনকে ইয়ালৈ মাতি আনি সোধপোছ কৰা হৈছে, যাক কৰায়ত্ব কৰাৰ প্ৰয়োজন আছিল আইনী দৃষ্টিকোণৰ পৰা তেওঁলোকক ইতিমধ্যে আটক কৰা হৈছে, ন্যায়িক জিম্মাত আছে। গতিকে সকলো কামবিলাক ঠিক হৈছে। আমি আশাবাদী যে কম সময়ৰ ভিতৰতে, কাৰণ আমি সকলোৱে জানো যে সাধাৰণতে ন্যায়িক প্ৰক্ৰিয়াত বছৰ পৰ্যন্ত লাগে। কিন্তু আমি বিচাৰোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই গোটেই ঘটনাত মানে যি ৰহস্য আছে তাৰ উদ্ঘাটন, সত্য উদ্ঘাটন যিমান পাৰি কম সময়ৰ ভিতৰত হওক, কাৰণ মানুহ খুব উদ্গ্ৰীৱ হৈ আছে, আমি উদ্গ্ৰীৱ হৈ আছোঁ। আৰু এই যিবিলাক SITৰ ৰিপৰ্ট বা তদন্তৰ সকলোখিনি যেতিয়া ন্যায়পালিকা বা ন্যায়ালয়ত জমা দিব, আমি ভাবোঁ যে মহামান্য ন্যায়ালয়ে নিশ্চিতভাৱে যি দুখ কৰিছে দোষীক শাস্তি প্ৰদান কৰিব, কঠোৰতম শাস্তি প্ৰদান কৰিব। আমি ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখোঁ। আমি ভাবোঁ আমি অসমবাসীয়ে জুবিন গাৰ্গে ন্যায়পালিকাৰ পৰা আমি ন্যায় পাম। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ।
প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব